ভাল কথা এতিয়া তদন্ত ভালকে আৰম্ভ হ'ব মই ভাবিছোঁ আৰু গোটেই কথাখিনি উলিয়াওক তেওঁলোকৰ পৰা কি হৈছিলে আমাকো জানিবলৈ লাগে সেই কথাটোৱে বহুত অশান্তি দি আছে মানে গতিকে কি হৈছিলে তেওঁলোকে কি কয় শুনি চাওক আৰু আইনে নিজৰ পথত নিজে মই ভাবোঁ উচিত তদন্ত কৰিব আৰু আমি ন্যায় পাম অতি সোনকালে প্ৰতিগৰাকী অসমীয়াই এই দুজনক গ্ৰেপ্তাৰ কৰাৰ দাবী উঠি আহিছে আৰু আজি আৰ্য ছাত্ৰৰ বিৰুদ্ধে আচলতে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে এইটো অসমবাসীৰ বাবে এটা প্ৰত্যেকে বিচাৰি থকা এটা খবৰ আৰু বাকীসকলকো গ্ৰেপ্তাৰ কৰিব লাগে বা ন্যায় আচলতে আন্দোলন চলি আছে সকলোৱে সেই কথাই কৈছোঁ ন অতি শীঘ্ৰে আমি যিহেতু ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন বিচাৰিছোঁ গতিকে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে নিজৰ মতে কাম কৰিছে ন্যায় ব্যৱস্থা মই ভাবিছোঁ সেই ইমান সবল ব্যৱস্থা আছে আমাৰ ভাৰতত গতিকে আমি সোনকালে ন্যায় পাম উচিত তদন্ত হওক তেওঁলোকে নিজৰ মতে কাম কৰক আমি মাত্ৰ সকলোৱে সহযোগিতা কৰিব লাগে आपने कहा था कि कुछ मिस्टीरियस कुछ सवाल का जवाब नहीं है क्या अपेक्षा करते हैं तो अभी इन लोगों से पूछताछ करके सब कुछ निकालना चाहिए एक्चुअली क्या हुआ था वी हैव टू नो दैट and that's the investigation is on so law will take its own way and it will proceed that way so we all support it lots of fans are gathering today to also participate in rituals. It must be a very difficult time for the family. But also for the fans who lost the game. Like you said, he's more than just someone who's just a singer. He's a legend. Yes, everyone has come to pay a tribute to him, show their love, shower their blessings for his journey to the other world. So we all will pray together. Keep your faith in your legal system, so we will get the justice very soon. That's my full thoughts. Thank you so much.